মাত্ৰ আমাৰ AICC তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়া, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ নৱনিৰ্বাচিত সাংসদ, আমাৰ এতিয়া বিধায়িনী দলৰ উপদলপতি ক'ব নোৱাৰিম আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ AICC সম্পাদক পৃথ্বীৰাজ সাথে, কাৰ্যকৰী সভাপতি আমাৰ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, সবকে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আজি এটা কম বয়সত যি সন্মান আপোনালোকে সকলোৱে মোক প্ৰদান কৰিছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। লগতে যোৰহাটবাসী ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। লগতে আমাৰ দলৰ সংসদীয় আমাৰ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানীলৈ, আমাৰ কংগ্ৰেছ দলৰ সভাপতি খাৰ্গে ডাঙৰীয়ালৈ, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়ালৈ, আমাৰ লোকসভাত আমাৰ কণ্ঠ, আমাৰ শক্তি, আমাৰ আত্মা, আমাৰ প্ৰেৰণা, আমাৰ বিৰোধী দলৰ নেতা দলপতি ৰাহুল গান্ধী ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আৰু আমাৰ সাংগঠনিক সম্পাদক বেণুগোপাল ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আৰু ময়ো গৌৰৱ অনুভৱ কৰিছোঁ, কিন্তু মোৰ গৌৰৱ যে মই অনুভৱ কৰিছোঁ সেইটো অসমৰ পৰা আমি কিবা এটা পাইছোঁ সেইটো নহয়। মই গৌৰৱ অনুভৱ কৰিছোঁ যে যিজন নেতা মই যোৱা 10 বছৰৰ পৰা লোকসভাত মই তেখেতৰ সময় কাম কৰি গৈ আছোঁ, আজি সেইজন নেতা ৰাহুল গান্ধী ডাঙৰীয়া আজি লিডাৰ অফ অপজিশ্যন হয়। সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে যি সন্মান তেখেতক দিছে, যি মৰম আৰু স্নেহ প্ৰদান কৰিছে, আজি তেখেতৰ নেতৃত্বত আমি সকলোৱে এজন এজন সিংহ হিচাপে আমি গৰিজি উঠিম আৰু বিজেপি চৰকাৰৰ অন্যায় বিৰুদ্ধে আমি মাত মাতিবলৈ আগবাঢ়ি গৈছোঁ। মই তাৰ বাবে গৌৰৱ অনুভৱ কৰিছোঁ। মই নিজৰ নেতাৰ প্ৰতি গৌৰৱ অনুভৱ কৰিছোঁ, যিজন নেতাক আজিৰ পৰা 10 বছৰ আগত বিজেপি দলে কিমান টকা পইচা ব্যৱহাৰ কৰি কিমান তেখেতক বদনাম কৰিছে। এটা এটা চেনেল মোৰ মনত আছে, এটা এটা এংকৰ মোৰ নাম মোৰ মনত আছে, যি এংকাৰে আমাক মাজে মাজে আমাৰ ওপৰত হাঁহে বা আমাক পৰামৰ্শ দিয়ে, আমাক ৰাহুল গান্ধী ডাঙৰীয়াক ত্যাগ কৰিবলৈ কয়। মই আজিৰ পৰা 10 বছৰ আগত কৈছিলোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ নেতা, আৰু আজিও গৌৰৱ অনুভৱ কৰি মই কওঁ ৰাহুল গান্ধী ডাঙৰীয়া মোৰ নেতা। আৰু মোক মনত পৰিছে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈ বৰদলৈ, তেখেতে প্ৰথম দিনতে ৰাহুল গান্ধী ডাঙৰীয়াক কৈছে যে আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বই, আৰু বিজেপি দল আপোনাৰ ছবি বদনাম কৰিছে, যিহেতু তেওঁলোকে বুজি পাই গৈছে যে আপুনি এজন শক্তিশালী নেতা। বহুতে ভাবা নাছিলে, কিন্তু আজি 10 বছৰ পিছত এটা নহয় দুটা ভাৰত জোড়ো ন্যায় যাত্ৰা কৰাৰ পিছত এতিয়া আমি সকলোৱে গম পাই গৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বৰ কাৰণে আজি কংগ্ৰেছ হৈ আছে। নহয়, আমাৰ দলৰ ভিতৰত বহুত এনেকুৱা মানুহ আছে যে কংগ্ৰেছ আদৰ্শ সলনি হোৱাটো বিচাৰে, কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী সদায় আমাক কৈছে কি নহয়, কংগ্ৰেছ এটা ছেকুলাৰ পাৰ্টি, আমি নিজৰ ছেকুলাৰ কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেইকাৰণে আজি উত্তৰ প্ৰদেশ হওক, আজি বদ্ৰীনাথ হওক বা অযোধ্যাত হওক, সকলোৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। মই শেষত এটাহে কথা ক'বলৈ বিচাৰিছোঁ যে এতিয়া উত্থানৰ আৰম্ভণি হৈছে আৰু বিজেপি দলৰ পতনৰ আৰম্ভণি হৈছে। আমাৰ উত্থানৰ আৰম্ভণি হৈছে, বিজেপি দলৰ পতনৰ আৰম্ভণি হৈছে। আৰু এই পৰিৱেশ চাই বহুত ৰাজনৈতিক বতৰ জ্ঞানী এতিয়া ৰাজীৱ ভৱন আহিবলৈ আৰম্ভ কৰিছে। এতিয়া বহুত ৰাজনৈতিক বতৰ জ্ঞানীবোৰ ৰাজীৱ ভৱনলৈ আহিবলৈ আৰম্ভ কৰিছে। মই সভাপতি মহোদয় আৰু দলৰ নেতৃত্বক এটাই কথা আহ্বান কৰিব বিচাৰিছোঁ যে আমি ভুল কৰিব নালাগে। যি কংগ্ৰেছ তৃণমূল কৰ্মী যি 10 বছৰ কংগ্ৰেছত থাকি গালি শুনি ঘৰৰ ভিতৰত সমালোচনা শুনাৰ পিছতো তেওঁলোকৰ ব্যৱসায় বেয়া হ'ল, তেওঁলোকৰ চাকৰি নাপালে, তেওঁলোকে তথাপিও কংগ্ৰেছ দল ধৰি ৰাখিলে। তেওঁলোকৰ অনুমতি নোলোৱাকৈ, তেওঁলোকৰ অনুমতি যোগদান কৰিব নোৱাৰে। যিদৰে লোকসভা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত আমি ব্লক মণ্ডল আৰু জিলা কংগ্ৰেছৰ পৰা আমি ৰেকমেণ্ডেশ্যন লৈ আহিছোঁ, একেৰাহে নতুন কোনোবা ব্যক্তি সোমাবলৈ হ'লে একদম মণ্ডল ব্লক আৰু জিলা কংগ্ৰেছৰ ৰেকমেণ্ডেশ্যন পালেহে আমি ল'ম। এইখিনি
কথা কৈ সকলোকে ধন্যবাদ মৰম যাচি ইয়াতে নিজৰ চমু দুএষাৰ সামৰিছোঁ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।